নমস্কাৰ আজি ভিডিঅ'টোলৈ আকৌ এবাৰ স্বাগতম জনালোঁ। আজি আমি যাব ওলাইছোঁ টিংখাঙলৈ। টিংখাঙত মোৰ ভণ্টিৰ ঘৰ, তালৈকে যাওঁ আৰু পঢ়াখিনি আপোনালোকক দেখুৱাম বাৰু। আৰু আগতো ভিডিঅ'ত মোৰ যে গৰম তেলে পৰিছিলে, তাকে আপোনালোকে ইমান ধুনীয়া ধুনীয়া টিপছ দিছে, সকলোকে ধন্যবাদ জনালোঁ। আৰু আহিল আকৌ ক'ম মই কথাখিনি কোনে কোনে কেনেকৈ কি টিপছ দিলে। আৰু এতিয়া যাওঁ আৰু যিখিনি পাৰোঁ দেখুৱাম, গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক। কালি পৰীক্ষা শেষ হ'ল ইহঁত দুয়োটাই, আৰু বন্ধও দিছে 10 দিন, গতিকে বন্ধ পায়ে আমি ফুৰিব ওলাইছোঁ ভণ্টিৰ ঘৰলৈ। ভণ্টিৰ ঘৰ টিংখাঙৰ এখন গাঁৱত, তাকে গাঁৱত ফুৰি আহোঁগৈ। বহুত দিনৰ মূৰত গাঁৱৰ পৰিৱেশ, ল'ৰা ছোৱালী দুয়োটাও খুব ভাল পায়, মইতো ভাল পাওঁৱেই। ডিব্ৰুগড়ৰ সদায় যান জঁটৰ মাজতনো কিমান থাকিম, এদিন মুকলি ঠাইত ফুৰি আহোঁ। বহুত দিনলৈ মনটো ভাল লাগি থাকে মুকলি পৰিৱেশত ফুৰি আহি। লগতে লৈ লৈছোঁ ধুনুকো, ধুনুৱে ড্ৰাইভিং কৰি গৈ আছে। ভণ্টিৰ ঘৰটো দেখুৱাম আৰু মোৰ ভাল লগা মুহূৰ্তখিনিও আপোনালোকক দেখুৱাম, গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক, আমিও গৈ থাকোঁ। এয়া পালোহি ভণ্টিৰ ঘৰ। এয়া ঘৰ চোতাল, পদূলি মূৰতে কেইবাজোপা নাৰিকলৰ গছ আছে। বাওঁহাতে পোৱা জোপাত ইমান সৰুতে কলি দেখিছোঁ। যদি নাৰিকলবোৰ ডাঙৰ হয় হাতেৰে ছিঙিব পাৰিব, ময়ে চুই পাইছোঁ। বহুত কলিয়ে দেখিছোঁ আৰু ইমান সৰুতে চাপৰতে লাগিছে নাৰিকলজোপা। ভণ্টিহঁতে প্ৰথমতে এই সৰু ঘৰটোতে আছিলে, এতিয়া পিছফালৰ পৰা বনাই আহিছে। এইফালেও আছে কেইবাজোপা নাৰিকলৰ গছ, এইকেইজোপাত কলি নাই দেখা। ভণ্টিহঁতৰ খেতিপথাৰ আছে, লগতে চাহ খেতিও আছে। এতিয়া আমি এই ঘৰটোৰ কাষেদি পিছৰ ঘৰটোলৈ যাব লাগিব। ঘৰটো যদিও আধাখৰীয়া, ঘৰটোৰ ভিতৰতে এতিয়া আছে। এতিয়া আমি যাওঁ সেই ঘৰটোলৈ। ইয়াত প্ৰায়ভাগ মানুহৰ ঘৰত টকৌ পাতেৰে চাৱনি কৰে, ইহঁতেও টকৌ পাতেৰে চাল চাই থৈছে। আহি পায়ে ধিতিয়ে আকৌ দমকল চলোৱাত লাগিল। দমকলটো চলালে পানী ওলাই, সি খুব ফূৰ্তি পাইছে। পানীৰ কাৰণে খুব অসুবিধা, আইৰণ খুব পানীত, সেইকাৰণে ধোৱা খোৱা সকলো কাৰণেই পানী ফিল্টাৰ কৰিব লাগে। ভিডিঅ'টোৰ মাজতে আহিলোঁ। মই এতিয়া গা পা ধুই আহিলোঁ, কিন্তু চুলিখিনি নাই ধোৱা, হেনা লগালোঁ আজি। হেনাখিনি শুকাবলৈ সময় লাগিব, পাছবেলা ধুম। আৰু গা ধুই আহিলোঁ যেতিয়া মুখত অকণমান লিপষ্টিক কাজল নলগালে ভাল নালাগে, সেইকাৰণে লগাই ল'লোঁ। মই আগতো ভিডিঅ'ত আৰি মাছ ফ্ৰাই কৰোঁতে গৰম তেলে পুৰিছিলে, আপোনালোকক দেখুৱাইছিলোঁ। মুখৰ দাগখিনি গ'ল, পিছে এইখিনি আছে আৰু এইখিনিত বেছিকৈ লাগিছিলে, সেইকাৰণে এইখিনিত দাগটো এতিয়াও আছে। আৰু এয়া আছে এইখিনিতো। মই আপোনালোকৰ পৰা দিহা পৰামৰ্শ বিচাৰিছিলোঁ আৰি মাছ কেনেকৈনো ফ্ৰাই কৰিব লাগে। লগতে মই প্ৰথম বোৱা কাপোৰযোৰ দেখুৱাইছিলোঁ, আপোনালোকে ভাল দেখিছোঁ বুলি কৈছে, ধন্যবাদ জনাইছোঁ। আৰু আৰি মাছ ফ্ৰাই কৰিবলৈ মোক বহুতে তেল সানি ল'ব লাগে বুলি কৈছে, সেইখিনি বাৰু মই জানিছিলোঁ, কিন্তু সেইদিনাখন কৰা নাছিলোঁ। কিন্তু নতুন নতুন টিপছ কেইটামান দিছে কেইটামান চেনেলৰ পৰা, আপোনালোকক তাকে কওঁ কোনে কোনেনো কি কি টিপছ দিলে, আৰু মোৰ নিচিনা নজনাসকলে কৰিব পাৰিব। প্ৰথমে বহুতে তেল সানি ল'ব লাগে বুলি কৈছে, আৰু বহুতে কৈছে মোৰ আৰি মাছ ফ্ৰাই কৰিবলৈ ভয় লাগে, মই যেনেকৈ ভয় কৰোঁ তেনেকৈ ক'লে। আৰু তাৰ ভিতৰত মাইনুছ ব্লকে কৈছে তেলত কেইটামান চাউল দি ল'ব লাগে বুলি ক'লে। আৰু মঞ্জুৰী ব্লগছে কৈছে কেঁচা মাছত গৰম তেল সানি ল'ব লাগে। আৰু মুনমুনছ ব্লগে কৈছে আটা তেল নহ'লে ময়দা অকণমান আগতীয়াকৈ লগাই থ'ব লাগে। আৰু তাৰ ভিতৰত আছামিজ গাৰ্ল স্বপ্নালীয়ে কৈছে এই পুৰা ঠাইখিনি এল'ভেৰা লগাই থাকিবলৈ, দিনটোত 2বাৰ 3বাৰ, সেয়া এল'ভেৰা। আৰু মই বাকলি ওপৰখিনি এৰুৱাই থৈছোঁ, আৰু এনেকৈ ইয়াৰ ৰসখিনি এনেকৈ লগাই আছোঁ, 2বাৰ 3বাৰ দিনটোত সানিব কৈছে। আৰু শদিয়া দেৱলতা ভণ্টিয়ে কৈছে পুৰা ঠাইখিনিত ঠাণ্ডা পানী লগাই নাথাকিবলৈ। পানী বাৰু ইয়াত বেছি লগাই থোৱা নালাগে বাৰু, গা ধুওঁতে যি অকণমান লাগে, তাৰপাছতে সেইখিনি বাৰু তেনেকৈ কৰি আছোঁ। আৰু সকলোৱে টিপছবোৰ মই খুব ভাল পাইছোঁ, আৰু নেক্সট বাৰ এপ্লাই কৰিম। কিন্তু ইমান সোনকালে আৰু চাগে আৰি মাছ নানিব, যেতিয়া পাহৰিবগৈ মোক পুৰা কথাখিনি, তেতিয়া আকৌ চাগে আনিব, তেতিয়া কৰিম। আৰু যিসকলে মোৰ নিচিনা নজনা আছে, এই টিপছকেইটা আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে। এতিয়া দুপৰীয়া হ'ল, মই পাকঘৰলৈ যাওঁ, ভাত বনাওঁগৈ, আৰু আপোনালোকেও বাকী ভিডিঅ' পিছৰখিনি চাই থাকক। আমি এতিয়া ভাত খাব লৈছোঁ ভণ্টিৰ ঘৰত। এয়া বহুত আইটেম দিছে, লোকেল গোটেইখিনি। এয়া মাগুৰ মাছৰ জোল, এয়া ঘৰৰে জলকীয়া, এইখিনি কাৱৈ মাছ ফ্ৰাই, এয়া শুকতি, এয়া লোকেল মুৰ্গী জোল, আৰু এয়া গাহৰি মাংস। আৰু এইফালে আছে আচাৰ, নেমু। এতিয়া আমি খাওঁ, বাকী ল'ৰা ছোৱালী আৰু মানুহকেইজনে খালে বাৰু, এতিয়া আমি খাওঁ। এইফালে খাই আছে ভণ্টি, শাহু।
আজি আমি ন খাবলৈ বুলিয়ে আহিছোঁ। ন খোৱা হৈ গ'ল, তেতিয়া আহিব নোৱাৰিলোঁ, বৰ্তা ঢুকাইছিলে যে সেইকাৰণে আহিব নোৱাৰিলোঁ সেইকেইদিনত। তাৰপাছতে ল'ৰা ছোৱালী পৰীক্ষাকেইটা শেষ হওক, তাৰপাছতে যাম বুলি কৈহে থৈছিলোঁ, কিন্তু কোনদিনা আহিম কোৱাও নাছিলোঁ। আচলতে আমাৰে ঠিকনা হোৱা নাছিলে কোনদিনানো যাবলৈ পাৰিম, আহিব পাৰিম বুলি। আজি হঠাতে ৰাতিপুৱাহে ওলালোঁ আৰু সিহঁতকো আজি ৰাতিপুৱাই ক'লোঁ। ইমান লৰালৰিকৈ ইমান সোনকালে ইমানখিনি বস্তু যোগাৰ কৰি থ'লে যে অকলে তাই। আৰু আমি অহাৰ পাছত মাত্ৰ ভাত আৰু পোলাওখিনিয়ে বহালে, বাকী গোটেইখিনি ৰেডিয়ে কৰি থৈছিলে। আহি আমি চাহ তাহ খালোঁ, তাৰপাছতে ভাত পানী হ'লেই, তাৰপাছতে আমি ভাত পানী খালোঁ। সেই বাৰীচুকৰ ঘৰটো দেখিছেনে? তাতে কিবা এটা আছে, আপোনালোকক দেখুৱাওঁগৈ ব'লক। এইটো কি ঘৰ দেখি অনুমান কৰিব পাৰিছেনে? ব'লক ওচৰৰ পৰা চাই আহোঁ। এইটো হৈছে গাহৰি ঘৰ। পোৱালি আছে ইয়াত 6টা। পোৱালিকেইটা ওলাই যাব নোৱাৰাকৈ ৱাল মাৰি দিছে, হাফ ৱাল, তলৰখিনি পকাৰ কৰি দিছে। চাফা আৰু পৰিপাটিকৈ ৰাখিছে। ইয়াত আছে 2টা, ইয়াতে মাইকী এজনী আছে আৰু কেইদিনমান পাছত পোৱালি দিব এজনীয়ে। আৰু এইফালে এজনী আছে মাক, এই মাকজনী পোৱালি, সেই পোৱালিকেইটা। বেৰবোৰ বাঁহৰ গোটা বাঁহেৰে দিছে, বাহিৰৰ বতাহ আহ যাহ কৰিব পৰাকৈ ধুনীয়াকৈ ৰাখিছে। যদি জীৱ জন্তু পোহে এনেকৈ সুবিধা লগাইহে পুহিব লাগে, যাতে জীৱ জন্তুৱে কষ্ট নাপায়। এজনী মোৰ ভণ্টি, এতিয়া দেখুৱাইছোঁ। খাই বৈ উঠিলোঁ, ভাত পাতি, এয়া কাপোৰ কানি দেখুৱাইছে আমাৰ কাৰণে বোৱাই থৈছে, এতিয়া বোলে দিব। আৰু এই চুৱেটাৰটো আনি থৈছে নতুন, সেইকাৰণে মই অকণমান পিন্ধি দেখুৱাই দিছোঁ কেনেকুৱা লাগিছেনো বুলি। ইয়াতহে দেখিব, এয়া চুৱেটাৰটো। ঘৰ বনাই আছেহে দেই, নাই হোৱা। হ'লে আকৌ আহিব লাগিব পাৰ্টি খাবলৈ। আমি বাগানৰ মাজে মাজে, আৰু আমি গোটেইকেইটাই দেই, আমাৰ লগত অহা গোটেইকেইটাই বাগানৰ মাজত পূৰা ফূৰ্তি কৰিছোঁ। সেই ধুনু, ক'ত গ'লা ধিতি? সেইটো তলে তলে গৈ ওলাইছে গৈ তাত। এইজনী মানুহ এফালে চোৱা, ভাল লাগিছে ন? এইখিনি ভণ্টিহঁতৰ বাগান। আজি আমাৰ ল'ৰা ছোৱালী তিনিটাই ইমানেই ফূৰ্তি পাইছে, ইমানেই ভাল পাইছে। বাগানৰ চাহ গছৰ তলে তলে ঘূৰি ফুৰিছে। ইয়াত যে কিবা এটাও থাকিব পাৰে একেবাৰে ধ্যান নাই, মাত্ৰ খেলিব লাগে, ফূৰ্তি কৰিব লাগে। সিহঁতৰ ফূৰ্তিবোৰ দেখিয়ে ভাল লাগিছে। ভণ্টিৰ লগত কথা পাতি থাকোঁতে কেতিয়ানো সিহঁতে বাগানৰ সিপাৰে ধানৰ পথাৰ আছিলে, ধান বাৰু নাই, এনেই খেতি পথাৰ, এতিয়া নৰাবোৰ আছে, তালৈ গ'ল। তাত হেনো গৈ ধিতিয়ে একেবাৰে আগৰি বাগৰি ফুৰিছেগৈ, ইমানেই ভাল পাইছে। সেয়ে ভাল লাগে গাঁৱৰ পৰিৱেশলৈ আহিলে, মুকলিমূৰীয়া ঠাইৰ পৰিৱেশত সিহঁতে ভাল পায় খেলি ধেমালি কৰি। ভাল লাগিলে আহি, কিন্তু অকণমান বেয়াও লাগি আছে। ভণ্টি ল'ৰাটোকহে ভালকৈ লগ পোৱা নহ'ব। ভণ্টি ল'ৰাটো স্কুললৈ গ'ল, পৰীক্ষা পাইছেহি, স্কুল ক্ষতি কৰাবও নোৱাৰে। আমি আকৌ খবৰ দিয়া আগতেই তাৰ স্কুল যোৱা সময় হ'ল, সি স্কুল গ'লগৈ। আৰু সি অহাৰ পাছতে আমি যাম। এতিয়া সি অহালৈ ৰৈ আছোঁ। আমাৰ 5 বাই ভনী কোনো এজনীয়ে অজস্ৰ টকা পইচাৰে ধনী নহয়, কিন্তু মৰম চেনেহ গোটেইকেইজনীয়ে সমান। মানুহৰ টকা পইচানো কি, যিমান হ'লেও নোজোৰে, আচল মৰম চেনেহটোহে লাগে। ভণ্টি ঘৰলৈ আহিলেও ধুনীয়াকৈ খোৱালে বোৱালে, তাৰোপৰি কি দিওঁ কি নিদিওঁ কৰিছে তাই। শেষত গৈ অহাৰ সময়ত আকৌ লৰালৰিকৈ কুন্দুলিকেইটা ছিঙি দিছে, ঘৰতে লাগি আছে। আৰু তাই কিবা কিবি দিবলৈ মোৰ কাৰণে বান্ধিছে, সেইখিনি গৈ ঘৰতে দেখুৱাম। আমাৰ মৰম চেনেহ যাতে সদায় এনেকৈ থাকে, তাকে আশা কৰিছোঁ। ভণ্টি ল'ৰাটো পালেহি, এইফালে আমি যাবও ওলালোঁ। তাক কিবা এটা সুধিছিলোঁ, কিন্তু তাক উলিয়াবই নাপালোঁ। সি আকৌ বেলেগ এটা কামত দৌৰিলে, মাকে পঠিয়াইছে। এতিয়া আমি ঘৰলৈ যাওঁ, একেবাৰে ঘৰতে আকৌ লগ পাম। বৰা চাউল, জহা চাউল লৈ আহিছোঁ। এয়া কুন্দুলি, এইখিনি ছিঙি থাকোঁতে দেখুৱাইছিলোঁৱে। আৰু এয়া লৈ আহিছোঁ চুঙা আৰু
এতিয়া পাতো লৈছোঁ লগতে পাত মানে চুঙা দিয়া চাউল বনাম চুঙা দিয়া চাউলত এইটো সোপা দিবলৈ এনেকৈ সোপা দিবলৈ আমাক শিকাইও পঠাইছে লগতে এয়া কচু ঠাৰি দুডাল শুকান মাছ দি পঠাইছে শুকতি বনাম আৰু চুঙা চাউল কেনেকৈ বনাম অহাটো ভিডিঅ' দেখা পাব আপোনালোকে চাই থাকিব আজি ভিডিঅ'টো আৰু দীঘল নকৰোঁ ইমানতে সামৰণি মাৰিছোঁ